ট্ৰাইবেল সংঘ নাইবা কোনো জনজাতীয় সংগঠনৰ ডিক্টেশ্যন ইয়াত নচলে। জনজাতিকৰণ যিদিনা প্ৰদান কৰিব সেইদিনাখনে এই আন্দোলনটো সমাপ্ত হ'ব। চূড়ান্ত ভাৱেৰে আমি জনগোষ্ঠীসমূহক ছটা জনগোষ্ঠীটোক কৰা অপমান বুলি আমি গণ্য কৰিছোঁ। সংখ্যাগৰিষ্ঠতা থকা বিজেপি চৰকাৰখনে নিষ্পত্তি কৰক, বিধানসভাত বিশেষ অধিৱেশন কৰক। ছেপ্টেম্বৰত দিল্লীত আন্দোলন হ'ব আৰু তাৰ পৰৱৰ্তীত সমগ্ৰ ৰাজ্যজুৰি এই আন্দোলন বিস্তাৰিত হ'ব। আজি প্ৰতিবাদী কাৰ্যসূচী আছিলে ইয়াতে। আপোনালোকে সকলোৱে জানে যে এইটো আচলতে দীৰ্ঘদিনীয়া এটা দাবী। এই দাবীটোক লৈ আন্দোলনৰ ফলশ্ৰুতিতে অসম চৰকাৰে দুবাৰকৈ কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন পঠাইছিলে যে ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পূৰ্ণ ক্ৰাইটেৰিয়া আছে। অসম আৰু ভাৰতবৰ্ষৰ প্ৰতিটো এজেঞ্চিয়ে আচলতে চৰকাৰী এজেঞ্চিয়ে ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে এপ্ৰুভেল প্ৰদান কৰিছিলে। আৰু তাৰ পৰৱৰ্তী সময়ত 2019 চনৰ জানুৱাৰী মাহত ৰাজ্যসভাত বিজেপি চৰকাৰখনৰ জৰিয়তে বিল উত্থাপন হৈছিলে। আৰু তাৰপিছত আমি সকলোৱে আশাবাদী আছিলোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব। কিন্তু আজি দীৰ্ঘদিনে আমি দেখিলোঁ যে বিজেপি চৰকাৰখনেও 6টা জনগোষ্ঠীৰ জনজাতিকৰণক লৈ এক প্ৰকাৰ চূড়ান্তৰূপে 6টা জনগোষ্ঠীক অৱজ্ঞা কৰিছে, অপমান কৰিছে, তাচ্ছিল্য কৰিছে। আৰু যাৰ কাৰণে 6টা জনগোষ্ঠীৰ ঐক্য মঞ্চে আমি ঐক্যবদ্ধভাৱে আন্দোলনৰ আকৌ আৰম্ভ কৰিলোঁ। আৰু এইবাৰ আমি সিদ্ধান্ত লৈছোঁ ইতিমধ্যে যে ইয়াৰ পিছত আৰু কোনো আলোচনা এইটো বিষয়ক লৈ কোনো ধৰণৰ চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ লগত আলোচনাত আমি অংশগ্ৰহণ নকৰোঁ। একেবাৰে স্পষ্ট কথা যে জনজাতিকৰণ যিদিনা প্ৰদান কৰিব সেইদিনাখনে এই আন্দোলনটো সমাপ্ত হ'ব। তাৰ আগলৈকে আন্দোলন চূড়ান্ত পৰ্যায়ত চলিব। আজি আৰম্ভ হৈছে আৰু এই আন্দোলনৰ শেষ তেতিয়াই হ'ব যেতিয়া জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব। কাৰণ জনজাতিকৰণক লৈ আচলতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ থকা অসমৰ অস্তিত্ব ৰক্ষাৰ বিষয়টো জড়িত হৈ আছে। অসমৰ ভূমি, অসমৰ ভাষা সংস্কৃতিৰ সুৰক্ষা তেতিয়া হ'ব যেতিয়া 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা পাব। আৰু ইয়াৰ অন্যথা 20 বছৰৰ পিছত অসমৰ ভৱিষ্যত ধ্বংস হৈ যাব, অসমৰ ভৱিষ্যত অন্ধকাৰ হৈ যাব। এই ধৰণৰ কথাৰে এক প্ৰকাৰে যি ৰাজনীতি কৰি থাকিব বিচৰা হৈছে, সেই ৰাজনীতিটোক আমি চূড়ান্ত ভাৱেৰে আমি জনগোষ্ঠীসমূহক 6টা জনগোষ্ঠীটোক কৰা অপমান বুলি আমি গণ্য কৰিছোঁ। আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে ট্ৰাইবেল সংঘ নাইবা কোনো জনজাতীয় সংগঠনৰ ডিক্টেশ্যন ইয়াত নচলে। আৰু তেওঁলোকৰ ডিক্টেশ্যনত সাংবিধানিক এটা অধিকাৰৰ ক্ষেত্ৰত চৰকাৰখনে সদায় দিনৰ কাৰণে এই 6টা জনগোষ্ঠীক বঞ্চিত কৰি ৰাখিব নোৱাৰে। আৰু সেইকাৰণে আমি কৈছোঁ যে স্পষ্ট কথা যে অসম চৰকাৰৰ বৰ্তমান বিধানসভাত সংখ্যাগৰিষ্ঠতা আছে। যদি জনজাতিকৰণৰ ক্ষেত্ৰত এক্সিষ্টিং ST-সকলৰ কিবা আপত্তি তেওঁলোকে ইয়াত নিষ্পত্তি কৰিব লাগে, তেতিয়া বিধানসভাত সংখ্যাগৰিষ্ঠতা থকা বিজেপি চৰকাৰখনে নিষ্পত্তি কৰক, বিধানসভাত বিশেষ অধিৱেশন কৰক। কিন্তু তেওঁলোকে সদায় দিনৰ কাৰণে কংগ্ৰেছক দোষ দি জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়া ইলেকশ্যন মেনিফেষ্টত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কোৱা বিজেপি চৰকাৰখনে সদায় দিনে 6টা জনগোষ্ঠীক কেনেকৈ ঠগি থাকিব নোৱাৰিব। আৰু সেইকাৰণে আমি স্পষ্ট কৰিছোঁ যে আজি দিছপুৰ, ইয়াৰ পৰৱৰ্তী ছেপ্টেম্বৰত দিল্লীত আন্দোলন হ'ব আৰু তাৰ পৰৱৰ্তীত সমগ্ৰ ৰাজ্যজুৰি এই আন্দোলন বিস্তাৰিত হ'ব। আৰু এই আন্দোলন ক্ৰমাগতভাৱে আৰু অধিক শক্তিশালী ৰূপত আগবাঢ়ি গুচি যাব।